মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত ৯ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলৰ সংহতিবোৰৰ কোনটো সসীম সংহতি আৰু কোনটো অসীম সংহতি লিখা। তো সসীম আৰু অসীম সংহতি কাক বোলে এইটো জানিব লাগিব প্ৰথমত। সসীম মানে য'ত নেকি মৌল সংখ্যা সীমিত গণিব পৰা যায় আৰু অসীম মানে য'ত আমি গণিব নোৱাৰো। গতিকে ইয়াত আমি এইকেইটা প্ৰশ্নৰ সমাধান উলিয়াই চাওঁ। তো ১ নম্বৰত দিছে এই সংহতি এটা যাৰ নেকি কি আছে x such that x belongs to n x less than equal 500, যে x এনেকুৱা এটা মৌল যে নেকি স্বাভাৱিক সংখ্যা হয় আৰু সেই স্বাভাৱিক সংখ্যাবোৰ কি হয় 500তকৈ সৰু হ'ব। তো ইয়াত আমি কি কৰিব পাৰো, এনেকুৱা আমি যদি স্বাভাৱিক সংখ্যা লওঁ তেন্তে আমি কি পাম, প্ৰথমত 1 হ'ব, 2 ডট 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 এনেকৈ আমি লাষ্টত কি হ'ব 500 হ'ব, কাৰণ কি ইয়াত আমাৰ 500 সমান বুলি দিছে, 500ৰ সমান হ'ব, গতিকে 500 আমি ধৰিব পাৰোঁ। গতিকে 1ৰ পৰা ষ্টাৰ্ট কৰি 500লৈকে আমি সীমিত সংখ্যক সংখ্যা এইকেইটা আমি হিচাপ কৰিব পাৰি। গতিকে এইটো এটা কি হ'ব সসীম সংহতি হ'ব, সসীম। তাৰপিছত 2 নম্বৰত কৈছে বি x such that x belongs to r, r মানে হ'ল ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা। তো 1 আৰু 2 এর মজত 1 লেস দেন x লেস দেন 2, যে x কি হয় যে 2 আৰু 1 মাজৰ সংখ্যাটো নাইবা 1 হ'ব পাৰে, 1 সমান দিছে আৰু 2তকৈ সৰু। তো তেনেকুৱা দশমিক সংখ্যাও আছে, আমাৰ বহুতো সংখ্যা আছে বাস্তৱ সংখ্যা, তেনেকুৱা আমি সংখ্যা বহুতো পাম, অসংখ্য পাম। গতিকে এইটো এটা কি অসীম সংহতি হ'ব, অসীম সংহতি। তাৰপিছত 3 নম্বৰ c ইকুৱেল y such that y belongs to z, z মানে হ'ল অখণ্ড সংখ্যা, যেটো অখণ্ড সংখ্যা কি হয় 3তকৈ ডাঙৰ আৰু 4তকৈ সৰু। তেতিয়াহ'লে তেনেকুৱা অখণ্ড সংখ্যা আমাৰ আছে নেকি? তেতিয়াহ'লে তেনেকুৱা অখণ্ড সংখ্যা 3 আৰু 4ৰ মাজত থকা অখণ্ড সংখ্যা আমি নাপাওঁ। গতিকে তেতিয়াহ'লে এইটো কি হ'ব, এটা এটা সসীম সংহতি। সসীম সংহতি হ'ব। ইয়াৰ পিছত 4 নম্বৰ d ইকুৱেল a b c এনেকৈ x y z আছে। যদি ইয়াত ইংৰাজী বৰ্ণমালা গোটেইকেইটা আছে, মাজত যেটা ডট ডট আছে এইকেইটা দিয়া নাই, গতিকে এইকেইটা আমি গণিব পাৰিম। গতিকে এইটো এটা সসীম সংহতি হ'ব, সসীম। তাৰপিছত 5 নম্বৰ 1 5 25 125 এনেকৈ ডট ডট দিয়া আছে গৈ আছে, গতিকে এনেকুৱা ডট ডট থাকিলে এইটো কি হ'ব, লাষ্টত যদি একো নাথাকে তেতিয়াহ'লে এইটো অসীম সংহতি হ'ব। তাৰপিছত এইটো পৃথিৱীত থকা হাতীবোৰৰ সংহতি, পৃথিৱীত থকা হাতীবোৰ গণিব পৰা যায়, গতিকে এইটো হ'ব আমাৰ সসীম সংহতি। তাৰপিছত 7 নম্বৰ g ইকুৱেল x such that x minus 4 equal 3, তো x টো আকৌ কি হয় x belongs to z, x টো এটা অখণ্ড সংখ্যা, যেটো অখণ্ড সংখ্যা কি হয় যে x ৰ পৰা যদি আমি 4ক মাইনাস কৰোঁ তেতিয়াহ'লে 3 পোৱা যাব। তাহলে x ৰ মানটো আমি কি ল'ব লাগিব, x ৰ মানটো আমি 7 ল'ব লাগিব, কাৰণ 7ৰ পৰা 4 গ'লে 3 হ'ব, এটাই মান আমি ধৰিব পাৰো, এইটো হ'ল 7। গতিকে এটা এটা সসীম সংহতি। তাৰপিছত এই 8 নম্বৰ এইচ এটা সংহতি, যেটো এটা বৃত্তৰ ব্যাসবোৰৰ সংহতি। তো বৃত্তৰ ব্যাস বহুতো থাকে, গতিকে এটা অসীম সংহতি। তাৰপিছত 9 নম্বৰ আই এটা সংহতি, যেটো নাকি কি হয় এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে আঁকিব পৰা ৰেখাবোৰৰ সংহতি, গতিকে এটা এটা অসীম সংহতি হ'ব। এটা বিন্দুৰ মাজেৰে বহুতো ৰেখা আমি আঁকিব পাৰি। তাৰপিছত 10 নম্বৰ এডাল ৰেখাখণ্ডৰ ওপৰত থকা বিন্দুবোৰৰ সংহতি, যে এডাল ৰেখাখণ্ডত অসংখ্য বিন্দু থাকে, গতিকে এটা এটা অসীম সংহতি হ'ব, অসীম সংহতি। গতিকে 9 নম্বৰ প্ৰশ্নটো আমি সমাধান উলিয়ালো। এতিয়া 10 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম। ইয়াত আমাৰ 10 নম্বৰ প্ৰশ্নত কোৱা হৈছে ৰিক্ত সংহতিৰ 5টা উদাহৰণ দিয়া। ৰিক্ত সংহতি হ'ল আমাৰ যেটো সংহতিৰ কোনো মৌল নাথাকে, তাক ৰিক্ত সংহতি বুলি কোৱা হয়। যেনে 2 আৰু 3ৰ মাজত থকা স্বাভাৱিক সংখ্যাৰ সংহতি। আমি জানো 2 আৰু 3ৰ মাজত কোনো স্বাভাৱিক সংখ্যা নাই,
গতিকে এইটো এটা ৰিক্ত সংহতি তাৰপিছত x such that x এটা যুগ্ম মৌলিক সংখ্যাৰ সংহতি যেটো নাকি 2তকৈ সৰু কোনো যুগ্ম মৌলিক সংখ্যা নাই এইটো এটা ৰিক্ত সংহতি a আৰু b ৰ মাজত থকা ইংৰাজী বৰ্ণৰ সংহতি গতিকে a আৰু b ৰ মাজত কোনো ইংৰাজী বৰ্ণ নাই এইটো এটা ৰিক্ত সংহতি তাৰপিছত 4 নম্বৰ উদাহৰণ y such that y এটা স্বাভাৱিক সংখ্যাৰ সংহতি যেটো নাকি 1তকৈ সৰু তো 1তকৈ সৰু কোনো ধৰণৰ স্বাভাৱিক সংখ্যা নাই তাৰপিছত 5 নম্বৰ a এটা সংহতি যেটো নাকি x such that 9 less than x less than 10 x এটা পূৰ্ণ সংখ্যা যদি x টো পূৰ্ণ সংখ্যা ধৰা হয় যেটো নাকি 10 আৰু 9 ৰ মাজত তেনেকুৱা পূৰ্ণ সংখ্যা মান নাই গতিকে তো কি হ'ব এটা ৰিক্ত সংহতি তো এটা আছিল আমাৰ 10 নম্বৰ প্ৰশ্নটো সমাধান এটা আমি 11 নম্বৰ প্ৰশ্নটো সমাধান উলিয়াম ইয়াত 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে একক সংহতিৰ পাঁচটা উদাহৰণ দিয়ে একক সংহতি মানে যেটো সংহতিৰ মৌল মাত্ৰ এটা তাকে একক সংহতি বুলি কোৱা হয় তো 2020 চনলৈকে অসমৰ মহিলা মুখ্যমন্ত্ৰীৰ সংহতি তাতে কি আছে মহিলা মুখ্যমন্ত্ৰী আমাৰ এজনে আছিল 2024 চনলৈকে হেতু হল আমাৰ সাইদা আনোয়াৰা টাইমুৰ হেতু আছিল আৰু এই এটা সংহতি যেটো মৌল সি এটা মাত্ৰ মৌল এটো এটা একক সংহতি আৰু 3 নম্বৰ এই এটা সংহতি যেটো নাকি x such that x belongs to n x টো কি হয় স্বাভাৱিক সংখ্যা যেটো স্বাভাৱিক সংখ্যা 3 আৰু 1 ৰ মাজত হেতু হ'ব 2 আৰু হেতু এটা মৌল এই সংহতিটো সেই কাৰণে এটো এটা একক সংহতি তাৰপিছত a আৰু c ৰ মাজৰ ইংৰাজী বৰ্ণৰ সংহতি a আৰু c ৰ মাজত এটাই মৌল কি আছে বৰ্ণ আছে এটো হল b এটো এটা মাত্ৰ আখৰ হ'ব বা মৌল হ'ব সেই কাৰণে এটো এটা একক সংহতি তাৰপিছত 5 নম্বৰ যুগ্ম মৌলিক সংখ্যাৰ সংহতি যুগ্ম মৌলিক সংখ্যা মাত্ৰ এটা আছে এটো হল 2 তো হেতু এটা মাত্ৰ মৌল কাৰণে এই কাৰণে কোৱা হয় এটো একক সংহতি গতিকে এই পাঁচটা আছিল আমাৰ একক সংহতিৰ পাঁচটা উদাহৰণ এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে তলৰ সংহতিবোৰৰ কোনটো ৰিক্ত সংহতি আৰু কোনটো একক সংহতি লিখা ৰিক্ত সংহতি হলে এটা মৌল নাথাকে আৰু একক সংহতি হলে এটা মাত্ৰ মৌল থাকিব গতিকে আমি এটা প্ৰশ্ন সমাধান কৰো তো আমি দুটা ভাগত ভাগ কৰিছো ৰিক্ত সংহতি আৰু একক সংহতি তো ইয়াত x such that x এটো আমাৰ হল সি নম্বৰটো আমাৰ সি নম্বৰত কি হ'ব তে x such that x belongs to z যেটো নাকি আমাৰ কি হয় 0 less than equal 0 less than x less than 1 অৰ্থাৎ ইয়াত আমাৰ 1তকৈ সৰু আৰু 0তকৈ ডাঙৰ অখণ্ড সংখ্যা সংহতি এটো আমাৰ এটা সংহতি কি এটা মৌল নোলাব কাৰণ 0 আৰু 1 ৰ মাজত কোনো অখণ্ড সংখ্যা নাই তো এটো এটা ৰিক্ত সংহতি তাৰপিছত জি নম্বৰটো এটা ৰিক্ত সংহতি কাৰণ 2 আৰু 3 ৰ মাজত স্বাভাৱিক সংখ্যা নাই তাৰপিছত y belongs to কি আছে y such that y belongs to w মানে হল পূৰ্ণ সংখ্যা যেটো পূৰ্ণ সংখ্যা নাকি 0তকৈ সৰু তো 0তকৈ কোনো সৰু পূৰ্ণ সংখ্যা নাই গতিকে এটো এটা ৰিক্ত সংহতি ইয়াত কোনো মৌল নাথাকিব তাৰপিছত এটো এটা j নম্বৰ এটো w x such that x এটা পূৰ্ণ বৰ্গ সংখ্যা যেটো 4 আৰু 9 ৰ মাজত পূৰ্ণ বৰ্গ সংখ্যাবোৰ কি হয় 4 আৰু 9 ৰ মাজত কোনো পূৰ্ণ বৰ্গ সংখ্যা নাই গতিকে এটো এটা ৰিক্ত সংহতি কিয়নো 2 ৰ বৰ্গ 4 3 ৰ বৰ্গ 9 হয় গতিকে এনেকৈ আমি 4 আৰু 9 ৰ মাজত বৰ্গ সংখ্যা নাপাও তাৰপিছত এটো এটা একক সংহতি ই কাৰণ y square minus 4 y such that y square minus 4 is equal to 0 y ৰ মানটো আমি এটাই লব পাৰো হেতু হল 2 কাৰণ 2 স্কয়াৰ কৰিলে 4 হয় 4 ৰ পৰা 4 গলে 0 হ'ব তাৰপিছত 2020 বৰ্ষলৈ ভাৰতবৰ্ষৰ মহিলা ৰাষ্ট্ৰপতিৰ সংহতি গতিকে এটো হ'ব আমাৰ কি এটা একক সংহতি গতিকে মহিলা ৰাষ্ট্ৰপতি আগত আমাৰ আছিল এটো আমি তোমালোকে উলিয়াই লবা বৰ্তমানলৈকে হয়তো দুজন হ'ব পাৰে তাৰপিছত এতিয়া 0 less equal d নম্বৰটো এটা একক সংহতি কাৰণ 2x minus 3 is equal to 0 ইয়াত x ৰ মান আমি কি ধৰিব পাৰো x ৰ মান আমি 3/2 ধৰিব পাৰো কাৰণ 2 টো ক্যান্সেল হলে 3 পৰা 3 মাইনাস হলে আমাৰ 0 হ'ব ইয়াত অকল 2/3 আমি 3/2 ধৰিব পাৰো আৰু x টো এটা কি হ'ব পৰিমেয় সংখ্যা গতিকে এটো এটা মৌল হ'ব এটো হ'ব আমাৰ 3/2 গতিকে একক সংহতি তাৰপিছত এটো x such that 5x minus 4 is equal to 0 আৰু x টো কি হয় n স্বাভাৱিক সংখ্যা গতিকে স্বাভাৱিক সংখ্যা যদি হয় তেতিয়াহলে এটো এটা একক সংহতি নহয় কাৰণ এটো ভুলকৈ লিখা হৈছে যে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় এতিয়া যদি ইয়াত 1 দিও 5 ৰ পৰা 4 গলে 0 নহয় গতিকে এটো আমি ভগ্নাংশ সংখ্যা লব নোৱাৰো এটো ইয়াত নহব আমাৰ ইয়াত হ'ব গতিকে আমাৰ ইয়াতে
ই নাম্বাৰ যেটো আছে এটো হ'ব আমাৰ ৰিক্ত সংহতি x such that 5x minus 4 is equal to 0 x belongs to n এটো এটা ৰিক্ত সংহতি তাৰপিছত f নম্বৰ 5ৰ মৌলিক উৎপাদকবোৰৰ সংহতি 5ৰ মৌলিক উৎপাদক মৌলিক সংখ্যা হলে তেতিয়ালে 5 এই হ'ব কাৰণ 5ৰ উৎপাদক 5 নিজেই হয় তেতিয়ালে এটো এটা একক সংহতি তাৰপিছত h নম্বৰ u is equal to x such that x এটা 12ৰ অযুগ্ম মৌলিক সংখ্যাৰ মৌলিক উৎপাদক অযুগ্ম মৌলিক আছে আমাৰ কি 12ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়ালে আমি 6 পাম 2 এৰে দিলে 3 2 এৰে দিলে আকৌ 3 পাম তো এটো হল আমাৰ অযুগ্ম প্লাস মৌলিক উৎপাদক গতিকে এটাই হ'ব যাৰ কাৰণে একক সংহতি হ'ব তো এইখিনি আছিল 12 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 13 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 13 নম্বৰ প্ৰশ্নটোত কোৱা আছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা তো ইয়াত দিয়া আছে a, b যত নাকি x such that x belongs to n a less than x less than b যে a আৰু b তকৈ ডাঙৰ b তকৈ সৰু তেতিয়ালে হেতু হল স্বাভাৱিক সংখ্যা এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব তো লিখিব লাগে এটো অশুদ্ধ কাৰণ ইয়াত স্বাভাৱিক সংখ্যা বুলি কৈছে তেতিয়ালে ইয়াত a b আছে a b তো সংখ্যা নহয় গতিকে এটো আমাৰ অশুদ্ধ এটো আমাৰ ক্যান্সেল এটো অশুদ্ধ হ'ব তাৰপিছত b নম্বৰ হৈছে x y a such that a belongs to r x less than equal a less than equal y গতি ইয়াত যেহেতু r ৰ কথা হৈছে বাস্তৱ সংখ্যা a আৰু b অৰ্থাৎ a টো ইয়াত নাই আমাৰ a টো কি সংখ্যা যে বাস্তৱ সংখ্যা হ'ব গতি বাস্তৱ সংখ্যা ইয়াত তো দিয়েই নাই আমাৰ গতি এইটোৰ লগত এটো সমান নহয় গতি এইটো অশুদ্ধ হ'ব তাৰপিছত c নম্বৰ p q y such that y belongs to z অখণ্ড সংখ্যা গতি ইয়াত সংখ্যাৰ কথা কৈছে ইয়াতে আমাৰ চলক ৰাখি আছে গতি এইবোৰ নহয় এটো এটা অশুদ্ধ তাৰপিছত a b x such that x belongs to r x to কি হয় বাস্তৱ সংখ্যা যেটো কি বাস্তৱ সংখ্যা কি হয় a আৰু b a less than equal x less than b গতিকে এটো কি হয় বাস্তৱ সংখ্যা হ'ব নেকি a b ৰ সমান হ'ব নেকি ইয়াত আমি যেহেতু আমাৰ অন্তৰালৰ কথা আছে ইয়াতে মুক্ত অন্তৰাল আছে অৰ্থাৎ মুক্ত অন্তৰাল এফালে মুক্ত গতি ইয়াক আমি a ধৰিব পাৰো কিন্তু b ধৰিব নোৱাৰো গতি a x ৰ সমান হলে a হ'ব গতি এটো সত্য তাৰ পিছত ই নম্বৰ a b y such that y belongs to r a less than equal y less than b গতি y টো কি হয় বাস্তৱ সংখ্যা হয় আৰু ইয়াত কি হৈছে বা মুক্ত অন্তৰাল ইয়াত b ধৰিব পাৰো কিন্তু a ধৰিব নোৱাৰো গতিকে ইয়াত কি হ'ব আমাৰ 3 নম্বৰটো আমাৰ অশুদ্ধ হ'ব গতিকে এইটো আমাৰ শুদ্ধ এইটো অশুদ্ধ এইটো অশুদ্ধ তাৰ পিছত এতিয়া f নম্বৰটো -3 belongs to -3 4 গতিকে এইটো যেটো অন্তৰাল আছে এইটো হল আমাৰ মুক্ত অন্তৰাল ইয়াত -3 টো আমি ধৰিব পাৰিম গতিকে 4 টো ধৰিব নোৱাৰিম গতিকে এইটো শুদ্ধ হ'ব f নম্বৰটো আমাৰ সত্য এটো সত্য তাৰপিছত g নম্বৰ যেটো আছে ইয়াত আমাৰ দিয়া আছে যে 1.5 belongs to 1 2 তে ইয়াত 1 2 যেটো দুটা বন্ধ অন্তৰাল গতিকে বন্ধ অন্তৰালত আমাৰ কি হয় এটো আমি 1.5 যেটো আছে এটো সত্য হ'ব কাৰণ 1.5 1 2 ৰ মাজত আছে এটো সত্য তাৰপিছত h নম্বৰ 7 belongs to 5 7 এটো আমাৰ কি হয় যে 5 টো ধৰিব পাৰো কিন্তু 7 টো ধৰিব নোৱাৰিম গতি 7 টো এতে ধৰা হৈছে যে ইয়াৰ সম্পত্তি হয় নেকি গতি এইটো অশুদ্ধ ইয়াত আমাৰ এইটো নহয় তাৰপিছত 10 belongs to 10 20 ইয়াত 10 not belongs to গৈছে ইয়াতে 10 টো ধৰিব নোৱাৰি তো যদিও ইয়াতে ধৰিব পাৰো কিন্তু ইয়াত ধৰা হোৱা নাই ইয়াৰ সম্পত্তি নহয় বুলি কৈছে তেতিয়ালে এইটো এটা কি হ'ব ইয়াত অশুদ্ধ হ'ব তাৰপিছত 5 belongs to not belongs to 1 5 তেতিয়ালে ইয়াত কি হ'ব 5 not belongs to 1 5 তেতিয়ালে আমাৰ এটো সত্য হ'ব নে অসত্য হ'ব 5 ইয়াত আমাৰ 1 আৰু 5 এটো আমাৰ কি দুয়োফালে মুক্ত অন্তৰাল কি দুয়োফালে কি আছে বন্ধ অন্তৰাল আছে এটো আমাৰ কি হয় ইয়াত দুয়োফালে যদি মুক্ত অন্তৰাল হয় তেতিয়ালে আমি a 1 আৰু 5 দুয়োটা ধৰিব নোৱাৰিম গতি এটো এটা অশুদ্ধ হ'ব
এইটো সৰি এইটো এটা শুদ্ধ হ'ব কাৰণ 5 আৰু 5 ইয়াতে আমাৰ নাই, গতিকে এইটো শুদ্ধ উক্তি। গতিকে এতিয়া আমাৰ 14 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিম। 14 নম্বৰ প্ৰশ্নত কৈছে তলৰ সংহতিবোৰৰ মাত্ৰা নিৰ্ণয় কৰা। এই এটা সংহতি যাত নেকি কি দি আছে x such that x equal to y square, y belongs to n, y less than equal 5। ইয়াত y বোৰ কি হয় স্বাভাৱিক সংখ্যা হয় আৰু যেটো নেকি আমাৰ কি হয় তাৰে মৌল কি হ'ব 1 ৰ পৰা 5 লৈকে হ'ব পাৰে। তো তেতিয়াহলে আমাৰ ইয়াতে 5টা মৌল হ'ব, গতিকে আমাৰ ইয়াৰ 5টা মৌল যদি হয় 1 ৰ পৰা স্টাৰ্ট কৰি 5 লৈকে তেতিয়াহলে আমাৰ মাত্ৰা 5 হ'ব, ইয়াৰ মাত্ৰা হ'ব 5। তাৰপিছত বি নম্বৰ, ইয়াত বি এটা সংহতি য'ত নাকি কি হৈছে 5 10 15 এনেকৈ 100 আছে। এতিয়া 5ৰ গুণিতক হলে ইয়াত আমাৰ 100 লৈকে 5ৰ গুণিতক আমাৰ 20টা আছে, 5 20 গুণ কিমান হয় 100 হয়, গতিকে ইয়াত আমাৰ 20টা টাৰ্ম কি হ'ব মাত্ৰা হ'ব 20। তাৰপিছত সি সংহতি y such that y belongs to z -1 less than y less than 0, 0 আৰু -1ৰ মাজত অখণ্ড সংখ্যা। ইয়াত মাত্ৰা আমাৰ কাৰণ 0 আৰু -1ৰ মাজত কি নাই আমাৰ অখণ্ড সংখ্যা নাই, গতিকে আমাৰ মাত্ৰা ইয়াতে কি হ'ব 0 হ'ব। তাৰপিছত ডি এটা সংহতি য'ত x such that x equal 6y, y belongs to n, x less than 100, x টো কি হয় 100ৰ তলত হ'ব আৰু 100ৰ তলত হলে তেনেকুৱা সংখ্যা আমি কিমান পাম। তো x যদি আমাৰ কি হয় 100ৰ তলত হয়, ইয়াত একচুয়ালি কি দিছে x দিছে, গতিকে ইয়াত আমাৰ 6ৰ গুণিতকবোৰ হ'ব কাৰণ y ৰ মান 1 2 3 এনেকৈ ধৰিব পাৰিম আৰু x টো আমাৰ 1ৰ তলত হ'ব লাগিব। তো 6ৰ গুণিতকবোৰ যদি আমি হিসাব কৰো 6 16 গুণ কিমান হয় 6 16 গুণ আমাৰ 96 হয়, গতিকে ইয়াত মাত্ৰা হ'ব আমাৰ 16 কাৰণ 6ৰ গুণিতক 16টা হলে আমাৰ 96 হয়। তাৰপিছত ই এটা সংহতি য'ত নেকি 1 4 9 16 এনেকৈ দিয়া আছে, অৰ্থাৎ ইয়াত আমাৰ কি বৰ্গ সংখ্যাবোৰ দিয়া আছে, গতিকে ইয়াত বৰ্গ সংখ্যা 100ৰ ভিতৰত অৰ্থাৎ আমাৰ কেইটা 25টা আছে আমাৰ মৌলিক সংখ্যা, গতিকে ইয়াত আমাৰ কি হ'ব 25 হ'ব, সৰি মৌলিক নহয় পূৰ্ণবৰ্গ সংখ্যা, গতিকে ইয়াত 25 হ'ব আমাৰ ইয়াৰ মাত্ৰা। সৰি আমাৰ ইয়াতে ভুল হৈছে, ইয়াত আমাৰ কি হ'ব 10টা হ'ব কাৰণ 1ৰ পৰা যদি আমি পূৰ্ণবৰ্গ সংখ্যা লিখো তেতিয়াহলে 10টা পাম 100 লৈকে, 10 হ'ব মাত্ৰা। তাৰপিছত এফ নম্বৰটোত কৈছে 2 3 5 7 11 97, গতিকে এইবোৰ হল আমাৰ অযুগ্ম সংখ্যা, গতিকে আমি যদি 197 লৈকে আছে তেতিয়াহলে ইয়াত আমাৰ 100ৰ ভিতৰত আমাৰ 50টা হল যুগ্ম সংখ্যা আৰু 50টা হল অযুগ্ম সংখ্যা। তো ইয়াত আমাৰ কি আছে 99 যেটো আমাৰ আছে 99টো আমাৰ অযুগ্ম আছিলে, এটো ধৰা হোৱা নাই, গতিকে ইয়াত আমাৰ 49টা হ'ব কি 49 হ'ব ইয়াতে অযুগ্ম অৰ্থাৎ মাত্ৰা অযুগ্ম সংখ্যা। তো এইখিনিত আমাৰ দিয়া আছে, এইখিনিত 2 3 5 7 11 এনেকৈ 97 দিয়া আছে, গতিকে ইয়াত আমাৰ 100ৰ তলত আছে গোটেইকেইটা, ইয়াত আমাৰ 49 নহয়। তো 100ৰ তলত এইবোৰ হ'ল আমাৰ মৌলিক সংখ্যা, আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2, তাৰপিছত 3 5 7 11 এনেকৈ দিয়া আছে আমাৰ। তো ইয়াত আমাৰ 100ৰ তলত টোটেল 25টা আমাৰ মৌলিক সংখ্যা আছে, গতিকে ইয়াৰ মাত্ৰা হ'ব আমাৰ 25, গতিকে এইখিনি ইয়াৰে আনসাৰ হ'ব। গতিকে ভিডিওটো আজি ইমানতে সামৰিছোঁ, যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।